সকলোৱে মৰমৰ ঘৰটো নিজে নিৰ্মাণ কৰে, তেওঁলোকে বিভিন্ন কষ্টৰে উপাৰ্জন কৰি পেলাই। কিন্তু কেতিয়াবা কি হৈ যায়, ঘৰটো নিৰ্মাণ কৰা অৱস্থাত বা ধুনীয়া ঘৰ এটা কিছু বছৰ পিছত যেন মানুহৰ এইটো মুখৰ কথা যে ঘৰটো মানে ডাউন হৈ যাব বুলি কয় বা চাপৰ হৈ যাব বুলি, আচলতে নহয়। সময়ৰ লগে লগে ৰাস্তা ঘাটবিলাকো মানে ওখ হৈ যায়, তাৰ কাৰণে ঘৰৰ ভিতৰত বিভিন্ন ধৰণে মানুহৰ পানী সোমায়। আৰু সেই ক্ষেত্ৰত মানুহে ঘৰ এটা ভাঙিব লগা হয় বা নতুন জেগাত ঘৰ এটা বনাব লগা হয়। কিন্তু এতিয়া নতুন এটা পদ্ধতি ওলাইছে, য'ত নলবাৰীতে বিদ্যাপুৰ এই যি 5 নম্বৰ বাইলেন আছে, কমল চৌধুৰী তেখেতৰ এই ধুনীয়া ধুনীয়া ঘৰটো তেখেতে নতুনকৈ ইয়াত ওখ কৰিছে। আচলতে আচৰিত কথা যে এটা ঘৰ একো ক্ষতি নকৰাকৈ তলৰ পৰা কেনেদৰে ওখ কৰিব পাৰি। আৰু সেই কথা আমি তেখেতে যিসকল ইয়াত মিস্ত্ৰী মাতিছে, অৰ্থাৎ বাহিৰৰ পৰা এইবিলাক মিস্ত্ৰী আহিছে হাৰিয়ানাৰ পৰা, তেওঁলোকে ঘৰটোৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ তেওঁলোকে ওখ কৰিছে, প্ৰায় 6 ফুট ওখ কৰিছে। আৰু যাতে অহা বছৰ মানে অৰ্থাৎ এই বছৰৰ পৰা তেওঁলোকে এই ঘৰটোত মানে 3 মাহৰ ভিতৰতে ঘৰটোত থাকিব পাৰিব। আচলতে আচৰিত কথা যে ঘৰটোৰ কোনো ক্ষয় ক্ষতি নোহোৱাকৈ বা নভঙাকৈ যি তলৰ পৰা ওখ কৰি আহিছে, ইয়াত বিভিন্ন ধৰণে ইয়াত লেবাৰ বা মিস্ত্ৰী কাম কৰি আছে। আপোনালোকে প্ৰত্যক্ষ কৰিব নিশ্চয় অসম টাইমৰ দৰ্শকসকলে যে এটা ঘৰ, ইমান ডাঙৰ এটা ঘৰ কেনেদৰে ওখ কৰিব পাৰি। আচলতে এইটো কথা আচৰিত, আমি শুনিছিলোঁ, কিন্তু আজি স্বচক্ষে এই কথাটো গম পালোঁ যে এটা নভঙাকৈ এটা সুন্দৰ ঘৰ, ধুনীয়াকৈ যি বনোৱা ঘৰ এটা আছে, সেই ঘৰটো কেনেদৰে ওখ কৰিব। আমি সেই সকলো কথা কমল চৌধুৰীৰ পৰা জানিব বিচাৰিম যে তেওঁ কেনেকৈ এই ঘৰটোৰ কথাটো গম পালে যে এটা ঘৰ নভঙাকৈ ওখ কৰিব পাৰি। আৰু এই ক্ষেত্ৰত এই কথাটো জানিব বিচাৰিম যে এই ঘৰটো ওখ কৰাৰ বিনিময়ত তেওঁ কিমান টকা মূল্য দিব লাগিব আৰু ক'ৰ পৰা এইবিলাক মিস্ত্ৰী আহিছে। অৰ্থাৎ অসমত এইটো আছে নলবাৰী জিলাত, অৰ্থাৎ নলবাৰীত এই কথাটো প্ৰথম দেখিছোঁ যে এটা নভঙাকৈ ঘৰ কেনেদৰে ওখ কৰিব পাৰি। ঘৰ নভঙাকৈ আচলতে কেনেকুৱা সুবিধা আছিল ঘৰটো যে ওখ কৰিব লগা হয়? নমস্কাৰ। আচলতে কি হ'ল, আজি 4-5 বছৰমান হ'ল আমাৰ ঘৰটো খুব চাপৰ হৈ গৈছে, কাৰণ ৰাস্তাটো বহুত ওখ হৈ গ'ল। তেতিয়া আমাৰ এজাক বৰষুণ দিলে আমি মানে পানীৰ তলত থাকিবলগীয়া হয়। ঘৰৰ ভিতৰত পানী সোমোৱা নাই, কিন্তু আমাৰ যিটো বাহিৰ আছে তাত পানীৰে উপচি পৰে। তো তেতিয়া মই চিন্তা কৰিলোঁ ইয়াৰে কি ব্যৱস্থা কৰিব পাৰি। তো বিভিন্নজনে ক'লে যে সন্মুখ ভাগ ওখ কৰিব লাগে। তো তথাপিও তেতিয়া মোৰ প্লিন্থটো মাৰ খাই যায়। তো তেতিয়া মই ইউটিউবত দেখা পালোঁ যে কিছুমান পাৰ্টীয়ে আপোনাৰ মানে অসমৰ বাহিৰৰ পাৰ্টী কিছুমানে এই ঘৰবিলাক ওখ কৰে, লিফটিঙৰ সহায়ত তেনেকুৱাকৈ ওখ কৰি দিয়ে। তো তেতিয়া মই যোগাযোগ কৰিছিলোঁ বেলেগ কোম্পানী এটাৰ লগত, কিন্তু ক'ভিডৰ কাৰণে মোৰ সেইটো সম্পূৰ্ণ নহ'ল। তাৰপিছত মোৰো এজন বন্ধু আছিল, তেওঁ এখেতসকলৰ লগত যোগাযোগ কৰি তেওঁলোকৰ ঘৰটো ওখ কৰিলে। তেওঁলোকে 4 ফুট উঠালে, আমাৰ বিদ্যাপুৰৰে হয়। তো তেখেতসকলৰ লগত মই যোগাযোগ সেই মোৰ বন্ধুজনৰ যোগেদি কৰিলোঁ, কৰি এতিয়া মোৰ ঘৰটো 6 ফুট ওখ কৰিম মই। ভৱিষ্যতে যাতে মোৰ মানে অনাগত দিনবিলাকত মই পানী গচকিব নালাগে, সেইটো কাৰণে মই 6 ফুট ওখ কৰিম। আৰু ইয়াত মোটামুটি মোৰ 4.5 লাখমান টকা খৰচ হ'ব ঘৰটো উঠোৱাৰ বাবদ, তেনেকুৱাই আৰু। তো এটা নতুন ঘৰ নিৰ্মাণৰ পৰিৱৰ্তে ঘৰটো ওখ কৰাটো বহুত সুবিধা হৈ গ'ল। এইটো মোৰ বহুত সুবিধা, কম খৰচতে হৈ যাব। কাৰণ মোৰ এই ঘৰটো কমপ্লিট কৰালৈকে মোৰ 10-ৰ পৰা 12 লাখ টকা যাব। কিন্তু এই ঘৰটো যদি মই আজি ভাঙি বনাওঁ, তেতিয়া মোৰ প্ৰায় 30-35 লাখ টকা যাব। গতিকে সেইখিনি মোৰ বেনিফিট আৰু। काम कर रहा है इस काम के लिए? हम हरियाणा से आए हैं और यहाँ लगभग 15-16 बंदा है। 15-16 बंदा। अब ऐसे घर को ऊंचाई में आने से कोई दिक्कत होगा इसे, मतलब इसे काम करने के बाद? कोई दिक्कत नहीं होगा। कहाँ काम किया आप लोगों ने इस घर को ऊंचाई में आने के? ऑल इंडिया करते हैं, जहाँ मिलता वहीं कर देते हैं, ऑल इंडिया कहीं भी। कौन सा घर को ऊंचा किया है? बिल्डिंग वगैरह आरसीसी टाइप? हाँ, आरसीसी टाइप 4-5 मंजिल तक किया है, और सामी टाइप भी किया है। लिफ्टिंग भी करते हैं, शिफ्टिंग भी करते हैं। शिफ्टिंग भी होता है? हाँ, शिफ्टिंग भी होता है। अभी तो आपका कंपनी का नाम क्या है? सतगुरु बिल्डिंग लिफ्टिंग एंड शिफ्टिंग प्राइवेट लिमिटेड। असम में कहाँ काम किया है आप लोग ने? असम में गुवाहाटी में किया है, नौगांव किया है, तेजपुर किया है, नलबड़ी किया है, बरोमा में किया है, और खाया खुशी में किया है, हौली में किया है, बहुत किया है, रंगिया में किया है। अभी प्रोसेस कितना दिन चलेगा ये काम? ये अभी मान के चलो 10 दिन में फाइनल हो जाएगा। हाँ, रहने लायक कब होगा? ये तो मालिक पे डिपेंड करता है, मालिक का फ्लोर बनाएगा, कब इसमें मिट्टी डालेगा। हमारा 10 दिन में कंप्लीट हो जाएगा। अभी अंदर मिट्टी ठुकाना पड़ेगा? हाँ, वो मालिक डालेगा। आपका नाम क्या है? मेरा नाम मनोज कुमार है। मनोज कुमार सिसोदिया। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।